লগতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া মোৰ লগত দুৱা আশীৰ্বাদ কৰিবলৈ মোৰ লগত আছিল, সহযোগিতা কৰিবলৈ আহিছিল। তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ অন বিহাফ অফ ধুবুৰী লোকসভা। আৰু বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ, গতিকে এইবাৰ আমাৰ আত্মবিশ্বাস যে আমি ইনশাল্লাহ বিপুল ভোটত জয়লাভ কৰিম। ধুবুৰী ৰাইজে এইবাৰ ধুবুৰীবাসী কেণ্ডিডেটক এইবাৰ ভোট দি জয়যুক্ত কৰাব। অস্বাভাৱিক আৰু ই ঐতিহাসিক, গতিকে আমি এইবাৰ নিশ্চিত যে মানুহ সাধাৰণ ৰাইজ ইয়াত ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰমুখী হৈছে। থেংক ইউ। লগতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া মোৰ লগত দুৱা আশীৰ্বাদ কৰিবলৈ মোৰ লগত আছিল, সহযোগিতা কৰিবলৈ আহিছিল। তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ অন বিহাফ অফ ধুবুৰী লোকসভা। আৰু বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ, গতিকে এইবাৰ আমাৰ আত্মবিশ্বাস যে আমি ইনশাল্লাহ বিপুল ভোটত জয়লাভ কৰিম। ধুবুৰী ৰাইজে এইবাৰ ধুবুৰীবাসী কেণ্ডিডেটক এইবাৰ ভোট দি জয়যুক্ত কৰাব। অস্বাভাৱিক আৰু ই ঐতিহাসিক, গতিকে আমি এইবাৰ নিশ্চিত যে মানুহ সাধাৰণ ৰাইজ ইয়াত ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰমুখী হৈছে। থেংক ইউ। লগতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া মোৰ লগত দুৱা আশীৰ্বাদ কৰিবলৈ মোৰ লগত আছিল, সহযোগিতা কৰিবলৈ আহিছিল। তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ অন বিহাফ অফ ধুবুৰী লোকসভা। আৰু বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ, গতিকে এইবাৰ আমাৰ আত্মবিশ্বাস যে আমি ইনশাল্লাহ বিপুল ভোটত জয়লাভ কৰিম। ধুবুৰী ৰাইজে এইবাৰ ধুবুৰীবাসী কেণ্ডিডেটক এইবাৰ ভোট দি জয়যুক্ত কৰাব। অস্বাভাৱিক আৰু ই ঐতিহাসিক, গতিকে আমি এইবাৰ নিশ্চিত যে মানুহ সাধাৰণ ৰাইজ ইয়াত ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰমুখী হৈছে। থেংক ইউ। লগতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া মোৰ লগত দুৱা আশীৰ্বাদ কৰিবলৈ মোৰ লগত আছিল, সহযোগিতা কৰিবলৈ আহিছিল। তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ অন বিহাফ অফ ধুবুৰী লোকসভা। আৰু বিপুল সঁহাৰি পাইছোঁ ৰাইজৰ, গতিকে এইবাৰ আমাৰ আত্মবিশ্বাস যে আমি ইনশাল্লাহ বিপুল ভোটত জয়লাভ কৰিম। ধুবুৰী ৰাইজে এইবাৰ ধুবুৰীবাসী কেণ্ডিডেটক এইবাৰ ভোট দি জয়যুক্ত কৰাব। অস্বাভাৱিক আৰু ই ঐতিহাসিক, গতিকে আমি এইবাৰ নিশ্চিত যে মানুহ সাধাৰণ ৰাইজ ইয়াত ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰমুখী হৈছে। থেংক ইউ।